हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এমসিকিউ কোৱেশ্চনৰ এক্সট্ৰাকৈ ভিডিঅ' বনাই আপলোড কৰি দিম, কিয়নো ছাৰবিলাকৰ এটা ট্ৰেইনিং পাতিছিল। সেই ট্ৰেইনিঙত এইটো বুক দিছে, এই বুকৰ ভিতৰত কি আছে মই তোমালোকক অলপ দেখুৱাই দিওঁ। তোমালোক চাবা Chemical reactions and equations মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কেনেকুৱা টাইপ কোৱেশ্চন আহিব পাৰে তাৰ এটা আভাস দিছে। তোমালোক চাবা 1 নং কোৱেশ্চনটো এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকৰ মেট্ৰিকত আহিব পাৰে। মই এই বুকটো ভালকৈ অধ্যয়ন কৰি তাৰ পিছত এমসিকিউ কোৱেশ্চনৰ ভিডিঅ' বনাই আপলোড কৰি দিম। প্ৰত্যেক চেপ্টাৰৰে কেনেকুৱা টাইপ কোৱেশ্চন হ'ব এই বুকটোৰ ভিতৰত আছে। মই তোমালোকক এমসিকিউ কোৱেশ্চনৰ এক্সট্ৰাকৈ ভিডিঅ' বনাই আপলোড কৰি দিম। এই কিতাপটো প্ৰথমতে মই ভালকৈ অধ্যয়ন কৰিম, তাৰ পিছত এমসিকিউ কোৱেশ্চনৰ ভিডিঅ' বনাই আপলোড কৰি দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ ভিতৰত। প্ৰথমতে তোমালোক চাবা এইটো কোৱেশ্চন দিব মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে, দুটা সাংশ্লেষিক বা কৃত্ৰিম সূচকৰ নাম লিখা। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা মিথাইল, অৰেঞ্জ আৰু ফিনলফথেলিন। বুজি পালা? নেক্সট চাবা তোমালোক লিটমাছৰ দ্ৰৱটো প্ৰথম অৱস্থাত কি ৰঙৰ হয়? এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা বেঙুনীয়া ৰঙৰ হয়। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল সূচক কাক বোলে? এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 20 নং পৃষ্ঠা। 20 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক দাতৱ কাৰ্বনেট আৰু দাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে? এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কাৰ্যকলাপ 2.5। এই কাৰ্যকলাপটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এই কাৰ্যকলাপটো তোমালোক ভালকৈ শিকি যাবা। কেনেকুৱা টাইপ কোৱেশ্চন হ'ব যদি লাগে মোক কমেন্ট কৰি ক'বা, মই তোমালোকক হোৱাটছআপ গ্ৰুপত দি দিম। ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন হৈ ল'বা। নেক্সট তোমালোক উলিয়াই লোৱা 21 নং পৃষ্ঠা। 21 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এইটো ৰাসায়নিক সমীকৰণ দিয়ে কেনেকৈ কোৱেশ্চনটো দিব। চূণ পানীৰ মাজেদি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠালে কেনেধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে লিখা। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তেতিয়া তোমালোক উত্তৰত এই বিক্ৰিয়াটো লিখি দিবা। বুজি পালা? নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল এচিড আৰু ক্ষাৰকে পৰস্পৰ সৈতে কিদৰে বিক্ৰিয়া কৰে? এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। নেক্সট চাবা তোমালোক কাৰ্যকলাপ 2.7। এইটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কাৰ্যকলাপ তোমালোক ভালকৈ শিকি যাবা। মোষ্ট ইম্পৰ্টেন্ট দেই। এনেকৈ কোৱেশ্চন দিব তোমালোক চাবা এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা আৰু বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰা। এ নং কোৱেশ্চনটো দিব দ্ৰৱটোৰ ৰংটো কি হ'ব? বি নং কোৱেশ্চনটো দিব কপাৰ অক্সাইডত কি ঘটিছে? চি নং কোৱেশ্চনটো দিব ওপৰৰ পৰ্যবেক্ষণৰ পৰা ৰাসায়নিক সমীকৰণটো লিখা। বুজি পালা? কাৰ্যকলাপ 2.7 মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 22 নং পৃষ্ঠা। 22 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলি 1, 2 এই দুটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 25 নং পৃষ্ঠা। 25 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলি 1, 4 আৰু 5 এই তিনিটা কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক pH স্কেল কাক বোলে? এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট চাবা তোমালোক pH স্কেলৰ পৰা এটা কোৱেশ্চন 100% আহিব। মই তোমালোকক pH স্কেলটো অলপ বুজাই দিওঁ। pH স্কেলৰ pHৰ পৰিসৰ হৈছে 0 to 14। 0টো হৈছে বেছি আম্লিক আৰু 14টো হৈছে বেছি ক্ষাৰকীয় আৰু 7টো হৈছে প্ৰশম। 7তকৈ যদি pHৰ মান কমে তেনেহ'লে আম্লিক ধৰ্ম বৃদ্ধি পাব আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা বৃদ্ধি পাব। যদি 7টো থাকে প্ৰশম, যদি 7তকৈ বেছি হয় ক্ষাৰকীয় ধৰ্ম বৃদ্ধি পাব আৰু হাইড্ৰজেন আয়নৰ গাঢ়তাটো কি হ'ব? কমিব। বুজি পালা? pH স্কেলৰ পৰা
MCQ কুৱেশ্যন এটা আহিব 100% শিওৰ আৰু মই MCQ কুৱেশ্যন এক্সট্ৰা ভিডিও বনাই আপলোড কৰি দিম তেতিয়া তোমালোক চাই লবা নেক্সট তোমালোক উলিয়াই লোৱা 26 নং পৃষ্ঠা 26 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এসিড বৰষুণ কাক বোলে এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তাৰ পিছত লগতে কোৱেশ্চনটো আৰু এটা লগাই দিব এসিড বৰষুণ নদীলৈ বৈ গলে তাত থকা জীৱবিলাক কেনেকুৱা প্ৰভাৱ পৰিব মানে এসিড বৰষুণটো যদি নদীলৈ বৈ যা নদীৰ ভিতৰত যিবিলাক জীৱ থাকিব সেই জীৱবিলাকৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব হেতু লিখিব দিব বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 27 নং পৃষ্ঠা 27 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে MCQ কোৱেশ্চনটো হ'ল শৰীৰৰ কঠিনতম পদাৰ্থটোৰ নাম কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চন ডাউট থাকে তেনল মোক কমেন্ট কৰি কব মই তোমালোকক হোৱাটছএপৰ যোগেদি বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া তোমালোক উলিয়াই লোৱা 28 নং পৃষ্ঠা 28 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক পৰুৱাৰ হুঙত আৰু চুৰাতৰ হুঙত কি এসিড থাকে এই দুটা মনত কৰিবা দে পৰুৱাৰ হুঙত মিথানয়িক এসিড থাকে আৰু চুৰাতৰ হুঙত মিথানয়িক এসিড থাকে বুজি পালা MCQ কোৱেশ্চন আহিব নেক্সট প্ৰশ্ন হলি 1 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 30 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক ব্ৰাইন কাক বোলে এই পদ্ধতিটোক কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় বুজি পালা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো কি কলো ব্ৰাইন কাক বোলে এই পদ্ধতিটোক কিয় ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 31 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল বেকিং সোডা কেনেদৰে প্ৰস্তুত কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক উলিয়াই লোৱা 32 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা কোৱেশ্চনটো কি কলো প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 33 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 1 3 4 আৰু 5 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 34 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অনুশীলনীৰ 1 2 3 আৰু 4 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 6 7 নেক্সট চাবা তোমালোক 35 নং পৃষ্ঠাৰ 8 তাৰ পিছত চাবা 11 13 আৰু 14 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ থাকে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম আৰু তোমালোকৰ কাৰণে এক্সট্ৰা কৈ MCQ কুৱেশ্চনৰ ভিডিও বনাম এটো কিতা ভালকৈ অধ্যয়ন কৰি তাৰ পিছত মই ভিডিওটো বনাই দি দিম যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি কবা যদি নালাগে মই নবনাও দেই মই অফলাইন যিবিলাক টিউচন কৰে সেই ছাত্ৰ ছাত্ৰীবিলাকক দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও